জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ শোকত ম্ৰিয়মান ৰাজ্য, ঠায়ে ঠায়ে শ্ৰদ্ধাঞ্জলি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অশ্ৰুসিক্ত নয়নেৰে জুবিনক স্মৰণ কৰিছে জুবিনৰ অনুৰাগীয়ে। কলিয়াবৰৰ শ্ৰী শ্ৰী মাধৱ পুথিভঁৰাল আৰু দুলাল মাধৱ গাঁৱৰ ৰাইজেও প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে এই মহান শিল্পীগৰাকীক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰিবৰ কাৰণে চৰকাৰক দাবী জনায় অনুৰাগীসকলে। ইফালে জখলাবন্ধা বাগজানৰ সমূহ ৰাইজেও প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা যায়। লগতে এক শান্তিৰ সমদল বাহিৰ কৰে। নিউজ ডেস্ক ৰিপৰ্ট NA এক্সপ্ৰেছ। তোমার সারে পুরা তরি দিথমে বহুদিনরে আপন আজি শ্ৰী শ্ৰী মাধৱ পুথিভঁৰাল দুলাল মাধৱ কলিয়াবৰৰ আজি এই প্ৰেক্ষাগৃহ অনুষ্ঠানত আমাৰ মহান শিল্পীগৰাকীক বিদায় আমি জনালোঁ আৰু তেখেতৰ ফটোত আমি পুষ্পাঞ্জলি অৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰিলোঁ। আমি এইখিনিতে আজি সকলোৱে ইয়াত সমবেত সকলোৱে সংকল্পবদ্ধ হৈছোঁ যে আমাৰ মহান শিল্পীগৰাকীক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে পুৰস্কৃত কৰিবৰ কাৰণে আমি ইতিমধ্যে চৰকাৰক দাবী জনাম আৰু সমূহীয়া স্বাক্ষৰ অভিযান কৰি পেলাই প্ৰথম পদক্ষেপ হিচাপে আমি সমজিলা আয়ুক্তৰ জৰিয়তে মাননীয় ৰাষ্ট্ৰপতি আৰু মাননীয় প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিম। লগতে চৰকাৰক আমি দাবী জনাম যে আমাৰ প্ৰাথমিক স্তৰৰ পৰা স্নাতকোত্তৰ শ্ৰেণীলৈকে সকলো শাখাত আমাৰ জুবিন গাৰ্গৰ জীৱনী আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট কৰক, এই দাবী আমি উত্থাপন কৰিম বুলি আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।